হৰফুকৰ চকচকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় মহিলা উদ্যমিতা আঁচনিৰ নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ শতাধিক মহিলাৰ প্ৰতিবাদ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ উদ্যোগত চৰকাৰে যি 10,000 টকা আগবঢ়াৰ কথা আছিল তাৰে সত্য প্ৰকাশিত তালিকাক লৈ উত্তপ্ত হৈ পৰে হৰফুকৰ চকচকা উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ চৌহদ। ক্ষোভ উজাৰিলে হৰফুক বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা এতিয়াৰ পঞ্চায়ত আৰু গ্ৰাম্যান্বয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ওপৰতো। অসমৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত উচিত তদন্ত কৰাৰ লগতে সাময়িকভাৱে এই প্ৰশিক্ষণ স্থগিত ৰাখিবলৈ দাবী প্ৰতিবাদী মহিলাৰ। 25টা গোটৰ 10টা গোটৰ তাৰমানে নাম আহিছে, বাকী কেইজনী তাৰমানে নাম অহা নাই, বাকী কেইটা গোটৰ 15টা গোটৰ। এতিয়ালৈকে আমাক সঠিক কথা আমাক ক'ব পৰা নাই, উত্তৰ দিব পৰা নাই, কিয় অহা নাই। ওপৰত তেওঁলোকে খবৰ কৰিব, তাৰপিছতহে আমাক জনাব। আমাক কিবা লিখিত হিচাপত দিব দিছে, কিবা আকাৰে দিব দিছে, কিন্তু আমিও সিহঁতৰ পৰা লিখিত আকাৰে লৈ ল'ম, মানে যিখিনি ল'ব লাগে আৰু আমিও লৈ ল'ম। এতিয়া তাৰমানে কথা হৈছে কি, আমি তাৰমানে কিয় নাপাওঁ, আমাক সেই উত্তৰটোলৈকে আমাৰ নাপাৱাৰ কথাটো। আমিও গাঁওবুঢ়াৰ লগত ফটো উঠিছোঁ, মণ্ডলৰ লগত ফটো উঠিছোঁ, বহুত তাৰমানে কাগজ পত্ৰ, বহুত ফটো ষ্টেট কৰাতে তাৰমানে বহুত টকা গৈছে। এখন উদ্যমিতা ফৰ্ম ফিল আপ কৰাতে 100 টকা গৈছে। তাৰপিছত বেংকৰ একাউণ্ট লিংক কৰাতে আমাৰ ভিউৰ মানে ছেক্ৰেটাৰীয়ে লৈছে 30 টকা কৰি, আৰু লগতে গছপুলি ৰোৱাতেও টকা লৈছে। গছপুলিটো আচলতে আমাৰ ভিউৰ ছেক্ৰেটাৰী লৈছে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বীৰাংগনা সন্মণি দাস আছিল না, সন্মণি দাস ছেক্ৰেটাৰী। সেই গছপুলি লৈ আমাক দিওঁতে 20 টকাকে লৈছে, পইচা 20 টকাকে লৈছে। এনেকে তাৰমানে বহুত পইচা ফটো ষ্টেট কৰা, এনেকে আধাৰ লিংক কৰা, কিবা কৰা, এইবিলাকত মানে মোটামুটি এজনী মহিলা 1000 মান কৰি টকা গুচি গৈছে। চিএম ছাৰে কোৱা নাই, চিএম ছাৰেতো কৈছে যে প্ৰত্যেক গৰাকীয়ে 10,000কে টকা পাব লাগিব। এইটো তাৰমানে মাজৰ মানুহে কৰিছে, এইটো মাজৰ মানুহে টকা খাই কৰিছে নে কি কৰিছে সেইটো আমি নাজানো, এইটো বিচাৰ হ'ব তাৰমানে। কিন্তু আমাক কোনো পধ্যে হিমন্ত বিশ্ব শৰ্মাই আমাক কোৱা নাই যে টকা নিদিব বুলি। প্ৰত্যেক গৰাকী গোটৰ মহিলাকে পইচা দিব দিছে, 10,000 কৰি টকা দিব দিছে, কিন্তু দিয়া নাই। 7টা গোটৰহে নাম আহিছে, আৰু বাকী 15টা গোটৰ নামেই অহা নাই। 15টা গোটৰ নাম অহা নাই, আৰু বাকীটো আছেয়ে। বাকী এই নুনতোলা পঞ্চায়তৰ ইটোত আছেয়ে, বাকী বহুত আছে। এতিয়া আপুনি চাওক, মহিলা আজি ইয়াত জমা হৈছে, হয় নে নহয়? আৰু ইয়াতে এটা কথা হৈ আছে, আগতে তাৰমানে যেতিয়া গোট আৰম্ভ হয় তেতিয়া তাৰমানে কোৱা হৈছিল যে চাকৰিয়ালৰ ঘৈণীয়েক বা চাকৰিয়ালৰ হেৰিত দিব নালাগে, হয় নে নহয়? এতিয়া তাৰমানে কি হৈছে, চাকৰিয়াল মহিলাগৰাকীও কৰি আছে, গোটত সোমাই আছে, আৰু সেই চাকৰিয়াল মহিলাগৰাকীৰো তাৰমানে 10,000ৰ নাম আহিছে। এতিয়া আপোনালোকে কওক যে দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীয়ে পাব লাগে নে চাকৰিয়াল মানুহগৰাকীয়ে পাব লাগে এই 10,000 টকাটো, হয় নে নহয়? এই চাকৰিয়ালৰ মহিলাটোৱে 1,000 টকা খৰচ কৰিছে, আৰু সেই ক্ষুদ্ৰ মহিলা দৰিদ্ৰ মহিলাজনে 1,000 টকা কৰিছে, যাৰ নেকি মানুহজনে দিনত 600 টকা হাজিৰা কৰে। তেতিয়াহ'লে 1,000 টকা ভৰি কিমান কষ্ট কৰিছে, হয় নে নহয়? গতিকে কোনে পাব লাগে, চাকৰিয়াল মহিলাগৰাকী পাব লাগে নে সেই দৰিদ্ৰ মহিলাজনী পাব লাগে? আমি আহিছো এই যে আমাৰ যে বন্ধ কৰিব লাগে, উদ্যমিতা বন্ধ কৰা, যি ট্ৰেইনিং চলি আছে, বাকী নাম অহাকেইটা যি ট্ৰেইনিং চলি আছে, সেই ট্ৰেইনিংখিনি বন্ধ হ'ব লাগিব, বন্ধ কৰিব লাগে, টোটেলি বন্ধ। আৰু যদি দিয়ে চব মহিলাকে দিব লাগিব, চব মহিলাকে দিব লাগিব। আঁচনিৰ নামত দুৰ্নীতি চলি আছে, বুজি পাইছে? দুৰ্নীতি এতিয়া কোনে কৰিছে সেইটোতো আমি নাজানিম, কিন্তু ইয়াৰ মাজত তাৰমানে দুৰ্নীতি যে চলি আছে সেইটো তাৰমানে চিয়ৰ আমি জানো, এইটো চিয়ৰ। নহ'লে 15টা গোটৰ নাম নাহে, বাকী 10টা গোটৰ নাম নাহে, এইটো কেনেকে হ'ব পাৰে? তাতে চাকৰিয়াল মহিলাগৰাকীয়ে পায়, হয় নে নহয়? দিন হাজিৰা কৰা মানুহজনৰ মহিলাগৰাকীয়ে নাপায়, এইটোতো হ'ব নোৱাৰে, হয় নে নহয় কথাটো? তেতিয়াহ'লে এইটো বাৰেগাঁৱৰ পৰা কৈছো, মই বাৰেগাঁৱৰ পৰা কৈছো। এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই মই তাৰমানে প্ৰাৰ্থনা জনাইছো, যদি তাৰমানে দিব খোজে সকলোকে দিয়ক, আৰু অলপমান তাৰমানে চকু মেলি চাওক, ইয়াতে মাজৰ মানুহ যে কোনোবা তাৰমানে গাফিলতি হৈ আছে, বুজি পাইছে? ইয়াৰ মাজত যে মানুহ কোনোবাই তাৰমানে হেৰি কৰি আছে, টকা খাই যে কাম কৰি আছে, সেই কথাটো যাতে শৰ্মা দেৱে তাৰমানে অলপমান চকু কাণ ফুৰাই, বুজি পাইছে? আৰু যাতে চবেই তাৰমানে পায়, অকল যে মই পাব লাগে সেইটো কথা নহয়, চবেই পায়। আৰু যদি হৰফুকৰ পৰা আখতাৰ আলীৰ ৰিপৰ্ট, এনিফাৰ 24।